হেল্ল' গাইজ, জনাই আছোঁ এটা খুব গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যে যিসকল প্ৰাৰ্থীয়ে ধৰক গ্ৰেড 3 বা গ্ৰেড 4ত এপ্লাই কৰিছে আৰু অহা বছৰ হয়তো তেওঁলোকৰ এপইণ্টমেণ্ট হ'ব, যিহেতু অসম চৰকাৰে শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে অহা বছৰ তেওঁলোকৰ নিযুক্তি হ'ব 2025 বৰ্ষত। তো বহুতৰ হয়তো এইটো জানিব মন যায় যে তেওঁলোকৰ চেলাৰী কিমান হ'ব। তো সেই সম্পৰ্কে মই গোটেই ইনফৰমেশ্যন এই ভিডিঅ'ত দিছোঁ। তো আপোনালোকে একদম শেষলৈকে চাব, তেতিয়া কথাখিনি গম পাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গ্ৰেড 3 লেভেলৰ কৰ্মচাৰী এজন যিসকল ধৰক গ্ৰেজুৱেট লেভেলৰ হ'লে গ্ৰেড পে'টো ধৰিলোঁ 8,700। এইটো ধৰক বেলেগ বেলেগ হয়, গ্ৰেড পে'টো বেলেগ বেলেগ পোষ্ট অনুপাতে, আৰু পে'মেণ্টটো সকলোৰে ক্ষেত্ৰত একে 14,000ৰ পৰা ষ্টাৰ্ট হ'ব আৰু 60,500লৈকে থাকে। ডিএনএছ এলাউন্স যিহেতু বৰ্তমান যিটো চলি আছে 50%, জুলাইৰ পৰা আকৌ যদি দিয়ে তেতিয়া ধৰি ল'লোঁ 53, আকৌ জানুৱাৰীৰ পৰা যদি আকৌ 3% বাঢ়ে তেতিয়া 56% হ'ব। গতিকে আৰু বেছিও হ'ব পাৰে, 56% ধৰি পেলাই মই বনাইছোঁ। তেতিয়া পে'মেণ্ট 14,000, গ্ৰেড পে' 8,700, দিয়ে যদি 12,712 হয়। আৰু হাউচ ৰেণ্টটো ধৰি ল'লোঁ 7% বুলি, কিন্তু ধৰক নগৰ বা চহৰত হ'লে এইটো 10%টো দিয়ে। তো 7, 8, 10 এনেকুৱা হ'ব পাৰে। তো 7% ধৰিলে হ'ব 1,599 টকা, আৰু মেডিকেল এলাউন্স 100 টকা। তেনেকৈ টোটেল হ'ব 37,601 টকা। তো গ্ৰছ চেলাৰী হ'ল 37,601 টকা। তো তেওঁৰ নেট চেলাৰী কিমান হ'ব, অৰ্থাৎ পাব কিমান? NPS-ত যদি 10% কাটা হয়, বেচিক পে'ৰ 10%, তো কাটিলে কিমান হ'ব? 3541 টকা। আৰু GIS গ্ৰুপ ইঞ্চুৰেঞ্চ 200 টকা কাটিব, পি টেক্স 208 টকা। তো টোটেল ডিডাকশ্যন 2949 টকা। তেওঁ পাব 33,652 টকা। কিছুমান আকৌ গ্ৰেড 3 লেভেলৰ পোষ্টত গ্ৰেড পে' 7,400 টকা হ'ব, ধৰক গ্ৰেজুৱেটে, কিন্তু তেওঁলোকৰ গ্ৰেড পে' 7,400 টকাও হ'ব পাৰে। তো তেতিয়া টোটেল চেলাৰী কিমান হ'ব চাওক। পে'মেণ্ট 14,000, গ্ৰেড পে' 7,400, ডিএনএছ এলাউন্স 11,884 যদি 56% বেচিক পে'ত ধৰোঁ, আৰু হাউচ ৰেণ্ট হ'ব 1498, মেডিকেল এলাউন্স 100, তো টোটেল হ'ব 35,482 টকা। তেওঁলোকৰ ডিডাকশ্যন কিমান হ'ব আৰু নেট চেলাৰী কিমান হ'ব চাওক। তো NPS-ত কাটিব 3338 টকা, গ্ৰুপ ইঞ্চুৰেঞ্চত 200 টকা, পি টেক্স 208 টকা। টোটেল ডিডাকশ্যন হ'ব 3746। তো তেনে কৰ্মচাৰী এজনে পাব 31,736 টকা। তেওঁৰ নেট চেলাৰী হ'ব, অৰ্থাৎ তেওঁ দৰমহা পাব 31,736 টকা। গ্ৰেড 3ৰ আৰু এটা কেটাগৰী আছে, ধৰক যিবিলাক পোষ্ট হায়াৰ ছেকেণ্ডেৰী পাছ, তেনেকুৱা পোষ্টৰ গ্ৰেড পে' এনেকুৱা হ'ব পাৰে। ধৰক পে'মেণ্ট 14,000 আৰু গ্ৰেড পে' 6,800, আৰু ডিএনএছ এলাউন্স 56%, বেচিক পে' ধৰিলে 11,648 টকা, আৰু হাউচ ৰেণ্ট হ'ব 1,456 টকা যদি 7% ধৰক বেচিক পে', আৰু মেডিকেল এলাউন্স 100 টকা। টোটেল হ'ব 34,504 টকা। আৰু তেওঁলোকৰ ডিডাকশ্যনটো এনেকুৱা হ'ব। NPS-ত কাটিব যদি বেচিক পে' 10% ধৰোঁ 3245 টকা, আৰু গ্ৰুপ ইঞ্চুৰেঞ্চ 200 টকা, আৰু পি টেক্স কাটিব 208 টকা। টোটেল ডিডাকশ্যন হ'ব 3653 টকা। আৰু তেনেকুৱা কৰ্মচাৰী এজনৰ নেট চেলাৰী হ'ব 30,851 টকা। এতিয়া আৰু এটা গ্ৰেড পে' আছে, যিটো একেবাৰে নিম্নতম গ্ৰেড পে', ইয়াতকৈ আৰু তলত নহয় গ্ৰেড 3 পোষ্টৰ ক্ষেত্ৰত। সেইটো হ'ল ধৰক পে'মেণ্ট তেওঁলোকৰো 14,000, গ্ৰেড পে' হ'ল 5,200 টকা, আৰু ডিএনএছ এলাউন্স হ'ব 56% ধৰিলে 10,752, আৰু হাউচ ৰেণ্ট 1,344 টকা 7% ধৰিলে, মেডিকেল এলাউন্স 100 টকা, আৰু টোটেল হয় 31,896 টকা। আৰু ইয়াত যিটো হাউচ ৰেণ্ট ধৰিছোঁ সেইটো নিম্নতম, ধৰক যদি টাউনত চাকৰি কৰে বা চিটিত, তেতিয়া এইটো 10%ও হ'ব পাৰে, বেছি হ'ব পাৰে। তো তেওঁলোকৰ ক্ষেত্ৰত ডিডাকশ্যন হ'ব এনেকুৱা। NPS-ত যদি বেচিক পে' 10% কাটা হয় 2995 টকা, আৰু গ্ৰুপ ইঞ্চুৰেঞ্চ হ'ব 200 টকা, আৰু পি টেক্সৰ 208 টকা। টোটেল ডিডাকশ্যন হ'ব 3403 টকা, আৰু নেট চেলাৰী হ'ব 28,463 টকা। এইটো আছিলে গ্ৰেড 3 পোষ্টত বিভিন্ন কেটাগৰীত যিসকলে চাকৰি পাব তেওঁলোকৰ চেলাৰী ষ্ট্ৰাকচাৰটো এনেকুৱা হ'ব। এতিয়া চাওক, গ্ৰেড 4ৰ কৰ্মচাৰী এজনৰ দৰমহা কিমান হ'ব। তো তেওঁলোকৰো পে'মেণ্ট 14,000 হ'ব, গ্ৰেড পে' 3,900 টকা হয়, আৰু ডিএনএছ এলাউন্স 56% ধৰিলে বেচিক পে'ৰ 10,024 টকা, আৰু হাউচ ৰেণ্ট 7% ধৰিলে 1,253 টকা, মেডিকেল এলাউন্স 100 টকা। গতিকে তেওঁলোকৰ গ্ৰছ চেলাৰী হ'ব 29,777 টকা। তেওঁলোকৰ ডিডাকশ্যন হ'ব এনেকুৱা। NPS-ত কাটিব বেচিক পে'ৰ, অৰ্থাৎ বেচিক পে' বুলি ক'লে পে'মেণ্ট আৰু গ্ৰেড পে' দুয়োটাৰ যোগফল, যিটো এইটোক বেচিক পে' বুলি কয়। বেচিক পে'ৰ 10%, মানে সেইটো হ'ব। NPS-ত কাটিব 2792 টকা,
আৰু GIS গ্ৰুপ ইঞ্চুৰেঞ্চত তেওঁলোকৰ কাটে 100 টকা আৰু পি টেক্সত 208 টকা। তো তেওঁলোকৰ টোটেল ডিডাকশ্যন টোটেল দৰমহা কৰ্তন হ'ব 3100 টকা আৰু তেওঁলোকৰ নেট চেলাৰী হ'ব অৰ্থাৎ দৰমহা পাব 26,677 টকা। তো এইটো আছিলে গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টৰ কাৰণে চেলাৰী ষ্ট্ৰাকচাৰ। তো ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।